ব্ৰইলাৰ বা ছাগলী মাংস নহয়, ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী। গাড়ী ভৰ্তি ৬টাকৈ ঘোঁৰা জব্দ। চালকসহ ২জনক আটক বাঘমাৰা চৰ বজাৰত। পূৰ্বৰ পৰাই চলাই আহিছে এই ব্যৱসায়। মূল ব্যৱসায়ীজনৰ নাম হ'ল হুছেইন আলী। আজি কামৰূপৰ কল্যাণপুৰৰ পৰা ৬টাকৈ ঘোঁৰা বৰপেটাৰ ভাতনাই পাতি চৰত লৈ যোৱাৰ অৱস্থাত বাঘমাৰা চৰ বজাৰত ৰাইজে গাড়ীসহ ব্যৱসায়ীক আটক কৰে। ঘোঁৰা ভৰ্তি গাড়ীখনৰ নম্বৰ হ'ল AS16AC4885। পূৰ্বৰ পৰাই ভাতনাইপাইটি নদীৰ পাৰত ঘোঁৰাবোৰ কাটি বিভিন্ন ঠাইত হোটেলত প্ৰচাৰ কৰে বুলিও সহকাৰী ঘোঁৰাৰ মাংস ব্যৱসায়ীৰ লগতে স্থানীয় লোকে ব্যক্ত কৰে। শেষত স্থানীয় ৰাইজে আলুপতি আৰক্ষী থানাত গাড়ী ভৰ্তি ঘোঁৰাসহ ব্যৱসায়ীক গোটাই দিয়ে আৰু আটাইকেইটা ঘোঁৰা সংকটজনক অৱস্থা। উক্ত ঘটনাক লৈ অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰে ৰাইজৰ মন্তব্য। ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী। ৰাইজৰ ওচৰত বিক্ৰী কৰে মানে ঘোঁৰা চইটা দেখিব গ'লো এইবিলাক মানে কাটিব এইটো আমাৰ জংঘলত কাটে আগত কাটি তাৰপিছত ৰাইজৰ ওচৰত বিক্ৰী কৰে হোটেল বিক্ৰী কৰে এনেকুৱা কোন কোন ঠাইত দিছে কল্যাণপুৰৰ পৰা ওলাই আহিছে কল্যাণপুৰৰ তাতে কৰিছে মানে এইবোৰ আচলতে মানুহক খোৱাৰ কাৰণে এনেকুৱাকে লৈ আহিছে বিক্ৰী কৰে সি আগৰ পৰা কৰি আহিছে কেইজন ধৰা পৰিছে 4জন না 3জন আছে 3জন কনফাৰ্ম হৈছে এতিয়ালৈকে আৰু মেজিক গাড়ী এখন লোড দেখা পালো গাড়ীত কেইটা আছিলে গাড়ীত আছে 6টা ঘোঁৰা 6টাই এতিয়া মানে জীয়াই আছে নে 6টা মানে আহত হৈছে 2টা আৰু 4টা মান জীয়াই আছে মানে যিবিলাক মানে মৰিবলৈ ধৰে মানে বেমাৰ আজাৰী সেইবিলাকে এইটো ভাল মানে জংঘলত কাটি কেনে তাৰ মানে পাব্লিকৰ ওচৰত সেইটো ঘোরা গাড়ি হাসা তো না আপনার নিজে দেখছেন কিছু কসুন কেনা কাটে এই কাটে এতে করে কাটে আপনার নিজে দেখছেন আজকে ইনি হাতে আপনি আইছিলেন ইনি নিয়ে গেছে কিন্তু ইনি ঘোরা গাড়িটা হাসা তাৰমানে ইতিমধ্যেই মানে কেইবাটাও খবৰ বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যে চৰাঞ্চলত ঘোঁৰা মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায় হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে। আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে 3জন ব্যৱসায়ী 6টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাতনাপাতিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক বেমাৰী। ঘোঁৰাকেইটাৰ পৰা আহিছে আমি 3 নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। ইয়াত কিয় লৈ আহিছিল ভাতনাপাতি চৰলৈ লৈ যাব তাতে বাঘমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস হালাল মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে এইবোৰ ক'ত দিয়ে হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয় তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাঘমাৰা চৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে বাঘমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে আমি বিভিন্ন সূত্ৰে গম পোৱা মতে প্ৰায় 6 মাহ ধৰি তেনেকৈ চলি আছে আৰু বিভিন্ন চৰাঞ্চলৰ বিভিন্ন ভিডিঅ' তেনেধৰণে ঘোঁৰাৰ ডিঙি পথাৰত পৰি থকা বহুত লক্ষ্য কৰা হৈছে ভৰি ডিঙি এইবোৰ চামৰা। ইয়াত কোনো দল সংগঠন বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি আৰু এইটো থাকিব পাৰে আমি এতিয়ালৈকে তেনেকৈ ধৰিব পৰা নাই হয়তো আছে আৰু আমি বিচাৰোঁ যে এইবোৰ বন্ধ হ'ব লাগে আৰু যিখিনি মানুহক কৰায়ত্ব কৰা হৈছে আজি আলুপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি আহ্বান জনাম তেখেতসকলক যাতে উচিত শাস্তি
আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতসকলক যাতে এইখিনি শাস্তি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 আছাম।